অসমৰ কোনবিধ খেল আটাইতকৈ জনপ্ৰিয়? আপোনাৰ সন্মুখত অপচন আছে ক ফুটবল, খ হকী, গ ক্ৰিকেট, ঘ ভলীবল। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ফুটবল। অলিম্পিকৰ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন? আপোনাৰ সন্মুখত অপচন আছে ক পপিতা, খ ৰাশমিকা, গ হিমা দাস, ঘ কল্পনা চাওলা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ হিমা দাস। বিহু উৎসৱৰ সময়ত খেলা পৰম্পৰাগত অসমীয়া খেল কোনটো? আপোনাৰ সন্মুখত অপচন আছে ক হকী, খ টেকেলিত ভঙা, গ অলিম্পিক, ঘ ভলীবল। ইয়াৰ সঠিক উত্তৰটো হ'ব খ টেকেলি ভঙা। কোন বছৰত অসম দলে প্ৰথমবাৰৰ বাবে সন্তোষ ট্ৰফী লাভ কৰিছিল? আপোনাৰ সন্মুখত অপচন আছে ক 1954 চনত, খ 1958 চনত, গ 1955 চনত, ঘ 1924 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 1954 চনত। এছিয়া গেমছত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? সন্মুখত অপচন আছে ক জাকাৰিয়া, খ হিমাশ্ৰী শইকীয়া, খ ভাৱনা বৰগোহাঁই, ঘ ৰাবিয়া খাতুন। সঠিক উত্তৰটো হ'ব গ ভাৱনা বৰগোহাঁই। 2018 চনৰ ৰাষ্ট্ৰীয় গেমছত মহিলাৰ 400 মিটাৰ দৌৰত কোনে স্বৰ্ণ পদক লাভ কৰিছিল? আপোনাৰ সন্মুখত অপচন আছে ক ভাৱনা বৰগোহাঁই, খ শ্বাহনাজ, গ কল্পনা চাওলা, ঘ হিমা দাস। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ হিমা দাস। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? আপোনাৰ সন্মুখত অপচন আছে ক অবুজ বেদনা, খ জীৱন সুৰভি, গ পূবেৰুণ, ঘ চিকমিক বিজুলী। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অবুজ বেদনা। নিজৰা কবি বুলি কোনগৰাকী কবিক জনা যায়? আপোনাৰ সন্মুখত অপচন আছে ক ৰত্নকান্ত বৰকাকতি, খ অমূল্য বৰুৱা, গ চলধৰ ৰাজখোৱা, ঘ বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ চলধৰ ৰাজখোৱা। অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? আপোনাৰ সন্মুখত অপচন আছে ক বঙাইগাঁও, খ গোৱালপাৰা, গ শিৱসাগৰ, ঘ তিনিচুকীয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব খ গোৱালপাৰা। অসমৰ ক'ত গৰম পানীৰ উৎস আছে? আপোনাৰ সন্মুখত অপচন আছে ক গোলাঘাট, খ দুলীয়াজান, গ নলবাৰী, ঘ নগাঁও। ইয়াৰ সঠিক উত্তৰটো হ'ব ক গোলাঘাট। অসমৰ জাপি শিল্প কোনখন জিলাত আছে? আপোনাৰ সন্মুখত অপচন আছে ক নলবাৰী, খ বৰপেটা, গ বঙাইগাঁও, ঘ শিলচৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নলবাৰী। উপন্যাস সম্ৰাট বুলি কাক বুজা যায়? আপোনাৰ সন্মুখত অপচন আছে ক ৰজনীকান্ত বৰদলৈ, খ চৈয়দ আব্দুল মালিক, গ অতুল চন্দ্ৰ হাজৰিকা, ঘ বেণুধৰ শৰ্মা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ৰজনীকান্ত বৰদলৈ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক শিৱসাগৰ, খ তেজপুৰ, গ নগাঁও, ঘ বৰপেটা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক শিৱসাগৰ। চলচ্চিত্ৰলৈ ৰূপান্তৰিত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আপোনাৰ সন্মুখত অপচন আছে ক মিৰি জীয়ৰী, খ পিতা পুত্ৰ, গ পৃথিৱীৰ হাঁহি, ঘ মনুমতী। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ মনুমতী। ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? আপোনাৰ সন্মুখত অপচন আছে ক শৃংখল, খ ৰাতি ফুলা ফুল, গ ৰং মিলাৰ হাঁহি, ঘ সিন্দুৰ।
ইয়াৰ সঠিক উত্তৰটো হ'ব ক শৃংখল। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক অবুজ বেদনা, খ জীৱন সুৰভি, গ পূৰ্বে ৰুণ, ঘ চিকমিকনি বিজুলী। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অবুজ বেদনা। শংকৰদেৱে কছাৰী উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক'ত আশ্ৰয় লয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক বেলগুৰিত, খ গাংমৌত, গ পাটুৱাউচিত, ঘ মধুপুৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব খ গাংমৌত। তলত কোনখন গ্ৰন্থ মাধৱ কুন্দলিৰ ৰচনা নহয় বুলি সন্দেহ হয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক দেৱজিৎ, খ ৰামায়ণ, গ তান্ত্ৰধ্বজৰ যুদ্ধ, ঘ ৰাজসূয় কাব্য। ইয়াৰ সঠিক উত্তৰটো হ'ব ক দেৱজিৎ। শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক কুৰুক্ষেত্ৰ, খ ৰুক্মিহৰণ, গ হৰিশ্চন্দ্ৰ উপাখ্যান, ঘ দহম। ইয়াৰ সঠিক উত্তৰটো হ'ব গ হৰিশ্চন্দ্ৰ উপাখ্যান। শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন? আপোনাৰ সন্মুখত অপশ্যন আছে ক জগদীশ মিশ্ৰ, খ মাধৱদেৱ, গ ৰামচৰণ ঠাকুৰ, ঘ ৰাম মিশ্ৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক জগদীশ মিশ্ৰ।